Hello friends, welcome to my channel HC Smart. This class is my maths gonitor side question di disu. Question side par pocket ale apnaloke like or subscribe kori na paribo. Eta arambo korisu. Ek number question ase kono duta সংখ্যাৰ যোগফল 12 আৰু সেই সংখ্যা দুটাৰ বৰ্গফল পাৰ্থক্য কিমান আছে 60 সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব হেটো কথা দিছে প্ৰথমে আমি কেনেকৈ কৰিম এটো ধৰিলো সংখ্যা দুটা x আৰু y আমাক কি দি আছে সংখ্যা দুটাৰ যোগফল দি আছে সংখ্যা দুটাৰ যোগফল মানে কিমান x + y = 12 দি আছে আৰু সংখ্যা দুটাৰ বৰ্গফলৰ পাৰ্থক্য মানে কিমান x² - y² = কিমান দি আছে 60 দি আছে আমি কি উলিয়াব লাগে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য উলিয়াব লাগে হয় x² - y² মানে কিমান প্ৰথমে আমি এটা লিখিলো x² - y² = কিমান x + y আৰু x - y হয় আমাক x² - y² মানে কিমান দি আছে 60 দি আছে আৰু x + y মানে কিমান দি আছে 12 দি আছে থাকিলে কি 12 পুৰণ এটা x - y থাকিলে হয় এটা আমি x - y তে এপিনে লিখি লৈছো আৰু এটা 12 কি আছে 12 x - y আছে গতিকে আমি 12 টো লেফট সাইডে লৈ যাম তেতিয়া তলত আহি যাব আহি গলে কিমান হ'ব তলত 60/12 হৈ যাব হয় এটা 12 ৰে 60 কেইবাৰ যায় 12 * 5 = 60 হয় তাহলে 5 বাৰ যায় গতিকে আমি কিমান পালো x - y মানে 5 পালো কোনটোৰ আছে শুদ্ধ উত্তৰটো অপচন ডি আছে এইটো হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন টো এইটো একে আছে কি আছে কোনো দুটা সংখ্যাৰ যোগফল 22 আৰু সংখ্যা দুটাৰ বৰ্গফল পাৰ্থক্য 88 সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব হেটো কথা হৈছে হেটো যদি আমি একেদৰে কৰিম কি আছে আমি কি ধৰিলাম সংখ্যা দুটা ধৰিলাম প্ৰথমে x আৰু y বুলি ধৰি লৈছো গতিকে সংখ্যা দুটাৰ যোগফল কিমান হ'ব x + y মানে কিমান হ'ব 22 আৰু সংখ্যা দুটাৰ বৰ্গফল পাৰ্থক্য কিমান x² - y² মানে কিমান 88 হয় আমি সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য উলিয়াব লাগে আমি কি কৰিম সূত্ৰটো পাতি দিম x² - y² মানে কিমান x + y আৰু x - y হয় x² - y মানে কিমান 88 আৰু x + y মানে কিমান দিছে 22 পূৰণ কি হ'ব x - y হ'ব হয় গতিকে x - y মানে আমি কিমান পাম 88/22 এই 22 টো তলত আহিব ইয়াতে হয় গতিকে এটা কিমান পালো 22 পূৰণ 4 কৰিলে আমি কি পাও 88 পাও গতিকে কিমান হল তো 4 হল x - y মানে কিমান পালো মানে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব 4 হ'ব কোনটো আছে শুদ্ধ উত্তৰ অপচন বি আছে শুদ্ধ উত্তৰটো নম্বৰ 3 টো আছে কোনো দুটা সংখ্যাৰ যোগফল 15 এই সংখ্যা দুটাৰ গুণফল দি আছে কিমান 56 দি আছে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান হ'ব হেটো আমি উলিয়াব লাগে ধৰিলো সংখ্যা দুটা কি x আৰু y এই সংখ্যা দুটাৰ আমাক কি দি আছে যোগফল দি আছে কিমান x + y মানে কিমান দি আছে 15 দি আছে এই সংখ্যা দুটাৰ গুণফল দি আছে গুণফল মানে x আৰু y কিমান হ'ব 56 হ'ব আমি কি উলিয়াব লাগে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান আমি হেতু উলিয়াব লাগে আমি কি কৰিম x - y² উলাইলাম x - y² মানে কিমান কেনেকৈ লিখিব পাৰো x + y² - 4x * y হল এটো সূত্ৰটো আপোনালোকে মনত ৰাখিব এটো x - y² = x + y² - 4xy তেতিয়া আপোনাৰ সুবিধা হৈ যাব এটা x + y মানে কিমান 15² - আমাৰ কিমান দি আছে
4 into xy এর ভ্যালুটা কিমান 56 দি আছে 56 হল 15 দুটা পূরণ করলে কি পাওয়া যায় 225 পাওয়া যায় আর এটা 4 into 56 আছে গতিকে কিমান হ'ব 224 হ'ব কিমান হ'ব आंसर 1 হ'ব তাৰ মানে x - y হোল স্কয়ার মানে কিমান 1 গতিকে x - y এর কিমান হ'ব একর বর্গমূল লব লাগিব একর বর্গমূল হলে কিমান হ'ব 1 হ'ব হয় গতিকে x - y মানে কিমান সংখ্যাৰ মাজৰ পাৰ্থক্য মানে কিমান 1 হল এটা অপশন ডি টো হৈছে শুদ্ধ উত্তৰটো नेक्स्ट क्वेश्चन तो চাইছো কোন দুটা সংখ্যাৰ যোগফল 3 এই সংখ্যা দুটাৰ বৰ্গফলৰ যোগফল কিমান দিছে 12 দি আছে সংখ্যাৰ গুণফল কিমান হ'ব হেতু কথা দিছে ধৰি ললো সংখ্যা দুটা এটা সংখ্যা a আৰু আনটো সংখ্যা কি b আৰু দি আছে কি সংখ্যা দুটাৰ যোগফল দি আছে মানে a + b কিমান দি আছে 3 বুলি দি আছে हे সংখ্যাৰ ভিতৰত বৰ্গৰ যোগফল মানে a স্কয়াৰ + b স্কয়াৰ কিমান হ'ব মানে 12 হয় সংখ্যাৰ গুণফল আমি উলিয়াব লাগে মানে কি উলিয়াব লাগে a আৰু b এর ভ্যালুটো কিমান আমি হেতু উলিয়াব লাগে কেনেকৈ কৰিম এটো a + b হোল স্কয়াৰ তো লিখিলে আমি a + b হোল স্কয়াৰ মানে কিমান a স্কয়াৰ + b স্কয়াৰ প্লাস twice ab হয় এটা ভ্যালু কত পুট কৰি যাম a + b মানে কিমান 3 স্কয়ার হলে তো a স্কয়ার + b স্কয়ার মানে কিমান পাইছে এটা আমি 12 দিছে 12 থাকিলে কিমান 2a আৰু b হয় 3 স্কয়ার মানে কিমান 3 স্কয়ার মানে 9 into 9 = 12 + 2ab হ'ব তার মানে এটা কি হবে 2ab = কি হবে এইটা 9 12 তো 11 সাথে গুছি যাব হয় গুছি গেলে কি হবে 9 - 12 তার মানে 2ab = কি হল -3 হল হয়নে 9 - 12 কৰিলে -3 এদিকে ab মানে কি হবে এই 2 তো আর এডিশনাল গলে হরণ হৈ যাব হরণ হৈ গলে কি হ'ব -3/2 গতে শুদ্ধ উত্তৰ কোনটো -3/2 অপশন সি তো হৈছে শুদ্ধ উত্তৰ তো বন্ধুসকল ক্লাসটো মানে ক্লাসৰ পৰা যদি আপোনালোক উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব বৰ্তমানলৈ ধন্যবাদ